ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত কিতাপৰ যেটো পাঠ নং 13 আছে ওজন এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম বজাৰলৈ যাওঁ বলা দেওবাৰ দিনা উপমাই মাকৰ সৈতে মাহিলী বজাৰ কৰিবলৈ ওচৰৰে এখন গেলামালৰ দোকানলৈ গ'ল এখন গেলামালৰ দোকান ইয়াৰ প্ৰতিটো বস্তুৰ ইমান বেলেগ বেলেগ ধৰণৰ পেকেট কিয় আহিছে প্ৰতিটো বস্তুৰ পেকেটবোৰ বেলেগ বেলেগ এইটো মচুৰ দাইলৰ পেকেট এইটো আটাৰ পেকেট এইটো চেনিৰ পেকেট তাৰপিছত এইটো বুটৰ দাইল পেকেট প্ৰতিটো বস্তুৰ পেকেটবোৰ বেলেগ বেলেগ কিয় আহিছে ছোৱালীজনীয়ে সুধিছে প্ৰশ্ন কৰিছে এতিয়া কৈছে কি মাকে কৈছে কি প্ৰত্যেক মানুহৰ প্ৰয়োজন বেলেগ বেলেগ হেহে পেকেটবোৰ বেলেগ বেলেগ তুমি পেকেট কেইটা দাঙি চোৱাচোন এটা পেকেটবোৰ দাঙি চাইছে এটা সৰু পেকেট দাঙিছে এটো বৰ গধুৰ তাৰপিছত এই সৰু পেকেটতকৈ এটা ডাঙৰ পেকেট এইটো আগতকৈ পেকেটতকৈ বেছি গধুৰ এইটো বেছি গধুৰ বুলি কৈছে তে এইটো হল মচুৰ দাইলৰ পেকেট এতিয়া এই পেকেটতকৈ এই আগত থকা পেকেটটো বেছি গধুৰ ডাঙৰ আৰু এই পেকেটটো আৰু বেছি গধুৰ মই দাঙিবই পৰা নাই ইয়াৰ প্ৰতিটো পেকেটৰ ওজন বেলেগ বেলেগ প্ৰতিটো পেকেটৰ ওজন বেলেগ দাঙি চালাই তোমালোকে গম পাবা প্ৰতিটো পেকেটৰ ওজন বেলেগ বেলেগ ওজন বেছি থকাৰ বাবে সেইটো পেকেটটো তুমি দাঙিব পৰা নাই এইটো পেকেটটোৰ ওজন বেছি আছে গতিকে যেন দাঙিব পৰা নাই বস্তুৰ ওজন কেনেকৈ জুখে আমি এটা কেনেকৈ জুখে আমি চাম এতিয়া মাকে কৈছে কি ডগা আৰু তুলাচনীৰ সহায়ত বস্তুৰ ওজন জুখে এতিয়া তলৰ ডগাবোৰলৈ মন কৰাচোন এইটো এটা ডগা তোমালোকে দোকানত গ'লে এনেকুৱা ডগা দেখিবা এইটো হ'ল 1 কিলোগ্ৰাম 1 কেজি বুলি লিখা থাকে তাৰমানে 1 কিলোগ্ৰাম এইটো 500 গ্ৰাম এইটো 500 গ্ৰাম এইটো 200 গ্ৰামৰ ডগা এইটো 100 গ্ৰামৰ ডগা এইটো 50 গ্ৰামৰ ডগা এতিয়া আমি যদি দোকানলৈ যাওঁ এইটো আটা 1 কেজি আটা 1 কেজি হলে 1 কেজি ডগা এটা দিব এইটো হ'ল তুলাচনীৰ দুটা সমান হৈ থাকিব লাগিব 1 কেজি ডগাটোৱে আৰু আটা 1 কেজি या तुलाचনীৰ সমান হৈ থাকিব ইয়াৰ প্ৰতিটো পেকেটৰ ওজন 1 কিলোগ্ৰাম এই পেকেটৰ ওজন কিমান গ্ৰাম 1 কেজি মানে হল 1 কিলোগ্ৰাম এইটো 1 কিলোগ্ৰামৰ ডগা আৰু তুলাচনীৰ বস্তু জুখিলে সকলো ঠাইতে তাৰ ওজন একে থাকে এতিয়া 1 কিলোগ্ৰাম মানে হল 1000 গ্ৰাম জানি থোৱা হয় 1 কিলোগ্ৰাম মানে কিমান 1000 গ্ৰাম কিলোগ্ৰামক চমুকৈ কি গ্ৰাম বুলিও লিখা হয় এই কিলোগ্ৰামক চমুকৈ কি গ্ৰাম বুলিও লিখা হয় ইয়াৰ পেকেট কিটালে মন কৰাচোন এটো হল নিমখ 1 কিলোগ্ৰাম আটা 1 কিলোগ্ৰাম প্ৰতিটো পেকেটৰে বস্তুবোৰ ওজন লিখি থোৱা থাকে এতিয়া তোমালোকে প্ৰতিটো বস্তুৰ পেকেট চালে তাত দেখিবা ইংৰাজীত লিখা থাকে কিলোগ্ৰাম বা গ্ৰাম এৰ লিখা থাকে এতিয়া কি বস্তু আমি দেখিছো এখন কিতাপ এটো পেন্সিল বাকচ এটো স্কুলৰ বেলটো এটো কলম এটো মাউক এটো গিলাস এটো বেগ এটো ৰবৰ এটো বল আৰু এটো এখন হল চকী বিদ্যালয়ৰ মজুত থকা বিভিন্ন সামগ্ৰী ছবি ওপৰত দিয়া হৈছে প্ৰত্যেকটো ছবি দাঙি চাই 1 কিলোগ্ৰামতকৈ বেছি ওজনবোৰত গোল চিন আৰু 1 কিলোগ্ৰামতকৈ কম ওজনৰ চিত্ৰবোৰত এটো বৰ্গ চিনটো দিয়া প্ৰয়োজন হলে শিক্ষকৰ সহায় লবা এতিয়া আমি যদি দাঙি চাওঁ কিতাপখন 1 কিলোগ্ৰামতকৈ বেছি কিতাপখন 1 কিলোগ্ৰামতকৈ বেছি নহয় গতিকে আমি তাত কোনটো চিন দিম এটো চিন দিম এটো 1 কিলোগ্ৰামতকৈ বেছি নহয় গতিকে এটো আমি বৰ্গ চিনটো দিম তাত বেলটো স্কুলৰ বেলটো তোমালোকে যদি দাঙি চোৱা স্কুলৰ বেলটো 1 কিলোগ্ৰামতকৈ বেছি পাবা গতিকে এটোত আমি গোল চিন দিম কলমটো 1 কিলোগ্ৰামতকৈ বেছি নহয় গতিকে কলমটোত আমি কোনটো চিন দিম এই বৰ্গ চিনটো দিম আৰু ইয়াত মগটো 1 কিলোগ্ৰামতকৈ বেছি নহয় গতিকে মগটোটো আমি এটো চিন দিম তাৰপিছত চাইছো আমি স্কুলৰ বেগটো যদি খালি বেগটো হয় খালি বেগটো 1 কিলোগ্ৰামতকৈ বেছি নহয় গতিকে এটোত আমি এটো চিন দিম গিলাসটো বেছি নহয় 1 কিলোগ্ৰামতকৈ গতিকে এটোটো আমি এই চিনটো দিম ৰবৰডাল 1 কিলোগ্ৰামতকৈ বেছি নহয় গতিকে ইয়াতো আমি এটো চিন দিম বলটো 1 কিলোগ্ৰামতকৈ বেছি নহয় গতিকে বলটোটো আমি এই ঘেৰ চিনটো দিম তাৰপিছত চকীখন কিন্তু 1 কিলোগ্ৰামতকৈ বেছি হ'ব গতিকে ইয়াত কোনটো চিন দিব লাগিব আমি এই গোল চিনটো দিব লাগিব ইয়াত দিছে আমাক এতিয়া পাল্লাখনলৈ মন কৰাচোন এখন পাল্লা ইয়াত দিছে নিমখ 1 কিলোগ্ৰাম ইয়াত 1 কিলোগ্ৰাম হ'বলৈ কি হৈছে 500 গ্ৰাম নিমখৰ পেকেট সৰু সৰু পেকেট দুটা দিছে তাৰমানে 500 গ্ৰাম লগ লাগিলে কি হ'ব 1 কিলোগ্ৰাম হ'ব আমাক দিছে ইয়াত নিমখৰ সৰু পেকেট দুটাৰো ওজন সমান সৰু পেকেট কেইটাৰ ওজন কিমান হ'ব চিন্তা কৰাচোন সৰু পেকেট কেইটাৰ যদি মুঠ ওজন হয় দুটা পেকেট লগ লাগিলে কিমান হ'ব 1 কিলোগ্ৰাম হ'ব সৰু পেকেট কেইটাৰ দুইটাৰ ওজন কিমান হ'ব 1 কিলোগ্ৰাম হ'ব যদি প্ৰতিটোৰ পেকেটৰ ওজন হয় 500 গ্ৰাম হ'ব ইয়া দেখিলো যে কি আমি দেখিলো যে নিমখৰ পেকেট দুটাৰ ওজন সমান যেহেতু দুইটা পেকেট লগ লাগি 1 কিলোগ্ৰাম হয়
প্ৰতিটো পেকেটৰ 1 কিলোগ্ৰামৰ আধা অৰ্থাৎ আধা কিলোগ্ৰাম হ'ব প্ৰতিটো পেকেট এক ওজন 1 কিলোগ্ৰামৰ আধা অৰ্থাৎ আধা কিলোগ্ৰাম হ'ব গতিকে আধা কিলোগ্ৰামৰ পেকেট এটা ওজনটো কেনেদৰে লিখা থাকে আমি চাওঁ আহা ইয়াত কিমান থাকে এটো আধা কিলোগ্ৰাম ইয়াত 500 গ্ৰাম বুলি লিখা থাকে আধা কিলোগ্ৰাম মানে কিমান 500 গ্ৰাম পেকেটত নথকা আধা কিলোগ্ৰামৰ বস্তুবোৰ আমি কেনেকৈ জুখিম আধা কিলোগ্ৰাম বস্তু জুখিবৰ বাবে আমি এই 500 গ্ৰামৰ ডগা ব্যৱহাৰ কৰিম এটা 500 গ্ৰাম লিখা থাকিব তাৰ 500 গ্ৰামৰ কেতিয়াবা ডগাটো আমি ব্যৱহাৰ কৰিম যদি আমাৰ ডগা নাথাকে সেই ডগাটোৰ সহায়ত আমি হিলগুটি এটা জুখি লৈ পিনি হেতু আমি ডগা বনাব পাৰো কিন্তু ইয়াত সঠিক হিচাপত হ'ব লাগিব তাৰপিছত দিছে আমাক আধা কিলোগ্ৰামৰ পৰা আধা কৰিব পাৰিনে চাওঁ আহা এটো হ'ল আধা কিলোগ্ৰাম ইয়াত দেখা আছে 500 গ্ৰাম 500 গ্ৰামৰ চাহপাতৰ পেকেটটোৰ ওজন কেইটা সৰু পেকেটৰ ওজন সমান ইয়াত 500 গ্ৰামৰ চাহপাতৰ পেকেটটোৰ কেইটা ইয়াত পেকেট কেইটা লাগিছে দুটা আমি যদি তুলাচানীখন দেখো ইয়াত 500 গ্ৰাম পেকেটটোত ইয়াত দুটা পেকেট লাগিছে গতিকে আমি ইয়াত লিখিম দুটা পেকেট প্ৰতিটো চাহপাতৰ সৰু পেকেটৰ ওজন কিমান প্ৰতিটো চাহপাতৰ সৰু পেকেটৰ ওজন কিমান এই প্ৰতিটো 500 গ্ৰাম হ'বলৈ হলে কিমান দুটা লাগিব 250 গ্ৰাম দুটা লাগিব গতিকে আমি ইয়াত লিখিম 250 গ্ৰাম 1 কিলোগ্ৰাম হ'বলৈ তেনেকুৱা কেইটা সৰু পেকেট লাগিব এতিয়া 500 গ্ৰাম দুটা হলে 1 কিলোগ্ৰাম হয় আকৌ 500 গ্ৰাম হ'বলৈ হলে 250 গ্ৰাম কেইটা লাগিব দুটা গতিকে আকৌ 500 গ্ৰাম হ'বলৈ 250 গ্ৰাম কেইটা লাগিব দুটা মুঠতে 250 গ্ৰামৰ 4টা পেকেট লাগিব 1 কিলোগ্ৰাম হ'বলৈ তেনেকুৱা সৰু পেকেট কেইটা লাগিব মানে 250 গ্ৰামৰ পেকেট কেইটা লাগিব 4টা লাগিব ক অংশৰ ওজনবোৰ লগত খ অংশৰ ওজনবোৰ মিলাও আহা ইয়াত 1 কিলোগ্ৰাম মানে 1 কিলোগ্ৰাম মানে দুটা 500 গ্ৰাম 1 কিলোগ্ৰাম মানে কিমান দুটা 500 গ্ৰাম এটো ইয়াত মিলাব লাগিব তাৰ পিছত 2 কিলোগ্ৰাম মানে 250 গ্ৰাম 8টা 250 গ্ৰাম 4টা লগ লাগিলে 1 কিলোগ্ৰাম হয় 250 গ্ৰাম 8টা লগ লাগিলে কিমান হ'ব 2 কিলোগ্ৰাম হ'ব 3 কিলোগ্ৰাম মানে হ'ল 250 গ্ৰাম 12টা হ'ব 12টা 250 গ্ৰাম কাৰণ 250 গ্ৰাম 4টা হলে 1 কিলোগ্ৰাম হয় গতিকে 3 কিলোগ্ৰাম হলে 12টা হ'ব 4 কিলোগ্ৰাম মানে হ'ব 500 গ্ৰাম 8টা 500 গ্ৰাম 8টা হলে 4 কিলোগ্ৰাম হ'ব কাৰণ 500 গ্ৰাম দুটা হলে 1 কিলোগ্ৰাম হয় এটা 4টা 8টা হলে 4 কিলোগ্ৰাম হ'ব তাৰছত 500 গ্ৰাম 10টা হলে কিমান হ'ব 5 কিলোগ্ৰাম হ'ব ইয়াত দিছে আমাক আকবৰে বজাৰৰ পৰা 2 কিলোগ্ৰাম চাউল আৰু 500 গ্ৰাম দাইল আৰু 250 গ্ৰাম চেনি কিনিলে 2 কিলোগ্ৰাম চাউল 500 গ্ৰাম দাইল আৰু 250 গ্ৰাম চেনি কিনিলে তেওঁ কিনা সামগ্ৰীৰ মুঠ ওজন কিমান যেহেতু মুঠ ওজন কৰিবলৈ কৈছে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া চাউল কিমান কিনিলে 2 কিলোগ্ৰাম কিনিছিলে দাইল কিনিছিলে 500 গ্ৰাম আমি 2 কিলোগ্ৰামটো 2 কিলোগ্ৰাম 00 গ্ৰাম বুলি লিখি লৈছো আৰু চেনি কিনিছিলে 250 গ্ৰাম যেতিয়া আমি মুঠ যোগ কৰি আমি কি কৰিব লাগিব গ্ৰামৰ পুনে গ্ৰামটো যোগ কৰিম এটো 0 এটো 5 5 2 7 আৰু এটো কিমান থাকিলে 2 কিলোগ্ৰাম 750 গ্ৰাম তে মুঠ ওজন কিমান হ'ব 2 কিলোগ্ৰাম 750 গ্ৰাম বা আমি এনেকৈ কৰিব পাৰো চাউল 2 কিলোগ্ৰাম মানে কিমান গ্ৰাম 2000 গ্ৰাম গতিকে আমি চাউলৰ হাত কি লিখিছো আমি 2000 লিখিছো এই 2000 গ্ৰামটো আমি ইয়াত লিখিছো এটা গ্ৰাম হিচাপে লিখিছো দাইল আছিল 500 গ্ৰাম আৰু চেনি আছিল 250 গ্ৰাম আমি যদি যোগ কৰো এতিয়া 0 5 7 2 2750 গ্ৰাম আমি এনেকৈ লিখিব পাৰো তাৰপিছত দিছে আমাক কণিকা বাইদেৱে মধ্যাহ্ন ভোজনৰ বাবে 50 কিলোগ্ৰাম চাউলৰ বস্তাৰ পৰা 17 কিলোগ্ৰাম চাউল লৈ ভাত ৰান্ধিলে বস্তাটো এতিয়া কিমান চাউল থাকিল বস্তাটো আছিল 50 কিলোগ্ৰাম তাৰ পৰা কিমান লৈ গল 17 কিলোগ্ৰাম যিমান লৈ গল আমি এটা বিয়োগ কৰিব লাগিব এতিয়া মুঠ চাউল আছিল 50 কিলোগ্ৰাম ভাত ৰান্ধিলে কিমান কিলোগ্ৰাম 17 কিলোগ্ৰাম তে বাকি কিমান থাকিল আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে চাও 10 হান গল থাকিল 3 ইয়াত থাকিলে 4 গল থাকিল 3 33 কিলোগ্ৰাম চাউল বাকি থাকিলে তাৰ পিছত দিছে আমাক 250 গ্ৰাম চেনিৰ দাম 12 টকা হলে 1 কিলোগ্ৰাম চেনিৰ দাম কিমান এতিয়া আমি জানো যে 250 গ্ৰাম 4টা লগ লাগিলে 1 কিলোগ্ৰাম হ'ব গতিকে 250 গ্ৰামৰ দাম 12 টকা গতিকে 1 কিলোগ্ৰামৰ দাম কিমান হ'ব
4 লগত আমি 12টো পূৰণ কৰিব লাগিব 250 গ্ৰাম যদি 4টা লগ লাগে তেতিয়া কিমান হ'ব 1000 গ্ৰাম 1000 গ্ৰাম মানে হ'ল 1 কিলোগ্ৰাম হয় তাৰপিছত 250 গ্ৰাম চেনিৰ দাম কিমান দিছে 12 টকা গতিকে 1 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব 12 লগত আমি 4টো পূৰণ কৰিব লাগিব এতিয়া 4 গুণ কিমান হৈ গ'ল 8 4 গুণ 4 কিমান টকা হৈ গ'ল 48 টকা হৈ গ'ল 1 কিলোগ্ৰাম চেনিৰ দাম কিমান টকা হ'ব 48 টকা তাৰপিছত দিছে বানপানী সাহায্যাৰ্থে ৰমেনে 40 কিলোগ্ৰাম চাউল ভগালে মানে ভাগ কৰিলে প্ৰতিটো পৰিয়ালক 5 কিলোগ্ৰামকৈ চাউল দিলে মুঠ কিমানটা পৰিয়ালক চাউল ভগাব পাৰিব এতিয়া প্ৰতিটো পৰিয়ালক এটা পৰিয়ালক 5 কিলোগ্ৰামকৈ চাউল দিছে এতিয়া 40 কিলোগ্ৰাম চাউল ভাগ কৰিলে কেইটা ভাগ হ'ব 8টা হ'ব কাৰণ 5ৰ লগত আমি 8 পূৰণ কৰিলে 40 পাম এতিয়া আমি ইয়াত এনেকৈ লিখিছোঁ মুঠ চাউল আছিলে 40 কিলোগ্ৰাম প্ৰতিটো পৰিয়ালক চাউল ভাগ কৰিলে 5 কিলোগ্ৰামকৈ গতিকে মুঠ পৰিয়াল হ'ব কেইটা পৰিয়ালক আমি দিব পাৰিম এইটো কৰিলে কিমান হ'ব 40ক যদি আমি 5 হৰণ কৰোঁ 5 8 গুণ 40 গতিকে ইয়াত কিমান হ'ব 8টা পৰিয়ালক চাউল ভাগ কৰিব পাৰিলে কুৰ্মীয়ে প্ৰতিদিনে 7 কিলোগ্ৰামকৈ চাহপাত বিক্ৰী কৰে এসপ্তাহত তেওঁ কেই কিলোগ্ৰাম চাহপাত বিক্ৰী কৰিব এতিয়া এসপ্তাহ মানে হ'ল 7 দিন এদিনত তেওঁ বিক্ৰী কৰে 7 কিলোগ্ৰাম গতিকে এসপ্তাহত 7 দিনত কিমান বিক্ৰী কৰিব 7 পূৰণ 7 সমান 49 কিলোগ্ৰাম এসপ্তাহ মানে হ'ল 7 দিন কুৰ্মীয়ে প্ৰতিদিনে চাহপাত বিক্ৰী কৰে সমান 7 কিলোগ্ৰাম গতিকে এসপ্তাহত মুঠ চাহপাত বিক্ৰী কৰিব 7 পূৰণ 7 কৰিলে কিমান হ'ব 49 7 গুণ 49 কিলোগ্ৰাম ইয়াৰ পিছত দিছে আমাক কাষৰ চিত্ৰত দেখুওৱা নিমখৰ পেকেট এটাৰ পৰা 250 গ্ৰামৰ কিমানটা টোপোলা সাজিব পাৰিবা এইটো হ'ল ইয়াত 1 কিলোগ্ৰাম দিছে 1 কিলোগ্ৰামৰ 250 গ্ৰাম কেইটা থাকিব 4টা থাকিব গতিকে আমি এনেকুৱা পেকেট কেইটা কৰিব পাৰিম 4টা আৰু প্ৰতিটোতে কিমান গ্ৰাম লিখিব লাগিব 250 4টা লগ লাগিলে 1 কিলোগ্ৰাম হৈ যাব ইয়াত দিছে নিমখ 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম কিমান হ'ল 3 কিলোগ্ৰাম হ'ব 1 1 2 2 1 কিমান হ'ব 3 কিলোগ্ৰাম আমি ইয়াত লিখিম 3 কিলোগ্ৰাম আকৌ দিছে আমাক চেনি দিছে 1 কিলোগ্ৰাম 500 গ্ৰাম আকৌ 1 কিলোগ্ৰাম 500 গ্ৰাম এতিয়া কি হ'ব আমি কিলোগ্ৰাম কেইটা প্ৰথমতে যোগ কৰিম এইটো 1 কিলোগ্ৰাম 2 কিলোগ্ৰাম হ'ল আকৌ 500 গ্ৰামে কিমান হৈ গ'ল 1 কিলোগ্ৰাম 500 গ্ৰাম দুটা লগ লাগিলে 1 কিলোগ্ৰাম হয় গতিকে 500 গ্ৰাম দুটা 1 কিলোগ্ৰাম হৈ গ'ল 1 1 1 2 2 1 কিমান হ'ব 3 ইয়াতো 3 কিলোগ্ৰাম হ'ব তাৰমানে 1 কিলোগ্ৰাম 500 গ্ৰাম আৰু 1 কিলোগ্ৰাম 500 গ্ৰাম লগ লাগিলে কিমান হ'ব 3 কিলোগ্ৰাম তলৰ বস্তুবোৰৰ মুঠ ওজন 3 কিলোগ্ৰাম চাহপাতৰ প্ৰতিটো পেকেট ওজন কিমান হ'ব পাৰে কিমান হ'ব লিখো আহা এতিয়া এটো দিছে নিমখ চেনি আৰু চাহপাত দুটা পেকেটৰ দাম দিছে ওজন দিয়া আছে 3 কিলোগ্ৰাম এটো 1 কিলোগ্ৰাম আৰু 1 কিলোগ্ৰাম 500 গ্ৰাম 1 কিলোগ্ৰাম আৰু 1 কিলোগ্ৰাম 500 গ্ৰাম হলে কিমান হৈ গ'ল 2 কিলোগ্ৰাম 500 গ্ৰাম হলে এতিয়া ইয়াত 2 কিলোগ্ৰাম 500 গ্ৰাম হল আমাক 3 কিলোগ্ৰাম হবলৈ আৰু কিমান গ্ৰাম লাগে 500 গ্ৰাম লাগে গতিকে 500 গ্ৰাম হলে একিটা ওজন কিমান হ'ব 250 গ্ৰাম হ'ব 250 গ্ৰাম দুটা হৈ গলে কিমান হৈ গ'ল 500 গ্ৰাম হৈ যাব কাৰণ 250 হলে 500 গ্ৰাম হৈ গ'ল আকৌ 500 কিমান হৈ গ'ল 1 কিলোগ্ৰাম আৰু ইয়াত 1 কিলোগ্ৰাম হৈ গ'ল 1 1 2 2 1 3 কিলোগ্ৰাম মেইনে 2 কিলোগ্ৰাম আটাৰ পেকেটটোৰ পৰা কাখৰ বটলবোৰত বয়াম দুটাত ভৰ্তি হোৱাকৈ আটা ভৰালে পেকেটত থকা গোটেইখিনি আটা ভৰাবলৈ আৰু কিমানটা আধা কিলোগ্ৰামৰ বয়ামৰ প্ৰয়োজন হ'ব এতিয়া ইয়াত 2 কিলোগ্ৰাম আছিল এতিয়া 500 গ্ৰাম ভৰালে আটাৰ ভৰালে 500 গ্ৰাম মানে হ'ল 1 কিলোগ্ৰাম ভৰালে আৰু 1 কিলোগ্ৰাম ভৰাবলৈ এতিয়া 1 কিলোগ্ৰাম ভৰাবলৈ কেটা পেকেট লাগিলে দুটা গতিকে 2 কিলোগ্ৰাম ভৰাবলৈ কেটা পেকেট লাগিব বটল লাগিব এনেকুৱা বয়াম আৰু কেটা লাগিব দুটা লাগিব কেটা বয়ামৰ প্ৰয়োজন হয় আমি ইয়াত লিখিব লাগিব দুটা বুলি লিখিব লাগিব তলৰ ছবিখিনি চাই গাজৰখিনি ওজন কিমান হ'ব পাৰে লিখা এতিয়া ইয়াত দিছে বেঙেনা আৰু এটো 4 কিলোগ্ৰাম আছে আলু 2 কিলোগ্ৰাম ৰঙালাও আৰু এটো গাজৰ লগ লগাই আমি কিমান কৈছে 8 কিলোগ্ৰাম বুলি কৈছে গতিকে গাজৰখিনি ওজন কিমান হ'ব আমি যদি চাও এটো 4 কিলোগ্ৰাম আৰু 2 কিলোগ্ৰাম 6 কিলোগ্ৰাম আৰু 500 গ্ৰাম 6 কিলোগ্ৰাম 500 গ্ৰাম হলে গতিকে আৰু কিমান লাগিব 1 কিলোগ্ৰাম 500 গ্ৰাম লাগিব
ইয়াতে আমি লিখিব লাগিব 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম 500 গ্ৰাম এটা চাও আমি 4 4 2 6 6 1 7 7 কিলোগ্ৰাম হৈ গল তাৰছত এই 500 গ্ৰামে 1 কিলোগ্ৰাম মানে 7 1 8 কিলোগ্ৰাম হ'ব তেতিয়া তলত দিয়া সামগ্ৰীবোৰ A আৰু B পাচি দুটাত ভৰোৱা যাতে দুইটা পাচিতে সমান সমান ওজনৰ সামগ্ৰী থাকে ইয়াত চাউল আছে 5 কিলোগ্ৰাম এটো চাউল 2 কিলোগ্ৰাম এটো চাউল 1 কিলোগ্ৰাম মুঠতে কেই কিলোগ্ৰাম আছে 5 2 হান 7 1 8 কিলোগ্ৰাম আছে যেনেকৈ চাহপাতটো এটো 5 কিলোগ্ৰামৰ পেকেট এটো 2 কিলোগ্ৰামৰ এটো 1 কিলোগ্ৰাম চাহপাত 8 কিলোগ্ৰাম আছে যেনেকৈ আটাও 8 কিলোগ্ৰাম আছে এটো 5 কিলোগ্ৰামৰ পেকেট এটো 5 কিলোগ্ৰাম এটো 2 কিলোগ্ৰাম এটো 1 কিলোগ্ৰাম মানে আটাও 8 কিলোগ্ৰাম আছে যেনেকৈ চেনি 8 কিলোগ্ৰাম আছে আৰু নিমখো আছে 8 কিলোগ্ৰাম এখিনি কি কৰিব লাগে আমি A আৰু পাচি দুইটাত সমানে ভৰাব লাগে যাতে দুইটা পাচিত সমান ওজনৰ বস্তু থাকে এতিয়া আমাৰ ইয়াত মুঠতে কিমান ওজনৰ বস্তু আছে প্ৰতিটো বস্তু 8 কিলোগ্ৰাম আছে চাউল 8 কিলোগ্ৰাম চাহপাত 8 কিলোগ্ৰাম আটা 8 কিলোগ্ৰাম নিমখ 8 কিলোগ্ৰাম আৰু চেনি 8 কিলোগ্ৰাম মুঠতে ইয়াত কিমান ওজনৰ বস্তু আছে 40 কিলোগ্ৰামো আছে যেহেতু 8 কিলোগ্ৰামকে প্ৰতিটো বস্তু আছে আৰু 5 বিধ বস্তু আছে 5 বিধ বস্তু আছে গতিকে 8 5 গুণ কিমান হ'ব 40 কিলোগ্ৰাম বস্তু ইয়াত আছে আমি কি কৰিব লাগিব দুইটা পাচিতে সমান সমান ভৰাব লাগে তাৰ মানে ইয়াতো আমি 20 কিলোগ্ৰাম ভৰাব লাগিব আৰু ইয়াতো আমি কিমান ভৰাব লাগিব 20 কিলোগ্ৰাম ওজনৰ আমি বস্তু ভৰাব লাগিব ইয়াত যেহেতু আমি দুইটা পাচিতে আমি 20 কিলোগ্ৰাম ভৰাব লাগে সমানে ভাগ কৰিব লাগে A পাচি আৰু B পাচি গতিকে আমি A পাচিত ভৰালো চাউল 5 কিলোগ্ৰাম চেনি 5 কিলোগ্ৰাম আটা 5 কিলোগ্ৰাম আৰু চাহপাত 5 কিলোগ্ৰাম কাৰণ 5 পাচে 10 10 পাচে 15 15 পাচে হৈ গল 20 এতিয়া আমি B পাচিত ভৰালো নিমখ 5 কিলোগ্ৰাম নিমখ 2 কিলোগ্ৰাম আৰু নিমখ 1 কিলোগ্ৰামৰ পেকেট কাৰণ 5 2 7 7 1 8 তাৰপিছত 8 2 10 10 1 11 11 2 13 13 1 14 14 2 16 16 1 17 17 2 19 19 1 20 ইয়াত নিমখ 5 কিলোগ্ৰাম নিমখ 2 কিলোগ্ৰাম আৰু নিমখ 1 কিলোগ্ৰাম চাউল 2 কিলোগ্ৰাম আৰু চাউল 1 কিলোগ্ৰামৰ পেকেট ভৰাইছো আমি চেনি 2 কিলোগ্ৰাম আৰু চেনি 1 কিলোগ্ৰামৰ পেকেট ভৰাইছো চাহপাত 2 কিলোগ্ৰাম আৰু চাহপাত 1 কিলোগ্ৰামৰ পেকেট ভৰাইছো আটা 2 কিলোগ্ৰাম আৰু আটা 1 কিলোগ্ৰাম এই গোটেইখিনি যোগ কৰিলে তোমালোকে 20 কিলোগ্ৰাম পাবা আৰু এফালে যোগ কৰিলেও 20 কিলোগ্ৰাম পাবা ইয়াত দিছে মোৰ ওজন কিমান ইয়াত নিমখ দিছে 1 কিলোগ্ৰাম চেনি 500 গ্ৰাম চাউলৰ ওজনটো দিয়া নাই ইয়াত ওজন কিমান সুধিছে ইয়াত দিছে চাহপাতৰ 500 গ্ৰাম আৰু আটা 2 কিলোগ্ৰাম মানে এফালে ওজন আছে 2 কিলোগ্ৰাম 500 গ্ৰাম এটা চাও আমি এটো 500 গ্ৰাম এটো 500 গ্ৰামে ওজনটো সমান হৈ আছে ইয়াত আছে 1 কিলোগ্ৰাম ইয়াত আছে 1 কিলোগ্ৰাম তাৰ মানে এফালে 1 কিলোগ্ৰাম কমটি হৈ আছে তেতিয়া 1 কিলোগ্ৰামৰ লগত যদি 1 কিলোগ্ৰাম চাউল হৈ যায় তেতিয়া ইয়াত 2 কিলোগ্ৰাম হ'ব গতিকে আমি ইয়াত লিখিম 1 কিলোগ্ৰাম চাউলৰ ওজন কিমান লিখিম 1 কিলোগ্ৰাম ইয়াত দিছে আমাক সামেৰৰ দেউতাকে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান কিনিবলৈ দোকানলৈ গ'ল দোকানখনত তিনিখন টেবুলত ABC ওজন ভেদে বিভিন্ন সামগ্ৰীবোৰ সজাই থোৱা আছে ছবিখন চাই তলৰ নিৰ্দেশনা মতে বস্তুবোৰে বেগটো পূৰ কৰা এতিয়া ইয়াত তিনিখন টেবুল আছে A B আৰু C প্ৰতিখন টেবুলত বস্তুবোৰ ওজন বেলেগ বেলেগকৈ আছে ইয়াত চাহপাত চেনি আৰু দাইল প্ৰতিটো বস্তুৰ ওজন 2 কিলোগ্ৰামকৈ আছে ইয়াত প্ৰতিটো বস্তুৰ ওজন 1 কিলোগ্ৰামকৈ আছে চাহপাত চেনি আৰু দাইল একেবিধ সামগ্ৰী আছে কিন্তু প্ৰতিটো বস্তুৰ ওজন বেলেগ ইয়াত 1 কিলোগ্ৰামকৈ আছে আকৌ C টেবুলখনত প্ৰতিটো বস্তুৰ ওজন 250 গ্ৰামকৈ আছে ইয়াত কৈছে কি প্ৰতিখন টেবুলৰ পৰা অতি কমেও এবিধ বস্তু সংগ্ৰহ কৰিব লাগিব প্ৰতিখন টেবুলৰ পৰা আমি অতি কমেও এটা বস্তু আমি সংগ্ৰহ কৰিব লাগিব এটা চাও মুঠ 4 কিলোগ্ৰাম 250 গ্ৰাম চাহপাত লবলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব এতিয়া 4 কিলোগ্ৰাম হ'বলৈ হ'লে আমি যদি A টেবুলখনৰ পৰা এটা পেকেট লৈ লওঁ ইয়াত 2 কিলোগ্ৰাম আছে তাৰপিছত আমাক যেটো চাহপাত বুলি কৈছে B টেবুলখনৰ পৰা যদি আমি দুটা পেকেট লওঁ দুটা পেকেট ল'লে কিমান হ'ব ইয়াত 2 কিলোগ্ৰাম হ'ব 2 কিলোগ্ৰামে 4 কিলোগ্ৰাম হ'ব আকৌ ইয়াৰ পৰা যদি এটা পেকেট লওঁ আমাৰ 250 গ্ৰাম পেকেট ল'লে 4 কিলোগ্ৰাম 250 গ্ৰাম হৈ যাব যেহেতু A টেবুলৰ পৰা আমি এটা ল'লো ইয়াত 2 কিলোগ্ৰাম আছিল আকৌ B টেবুলৰ পৰা আমি দুটা ল'লো কাৰণ ইয়াত 1 কিলোগ্ৰামকৈ আছিল 1 কিলোগ্ৰাম হ'লে A টেবুলত এটা ল'লো কিমান হ'ব আমাৰ 2 কিলোগ্ৰাম আছিল আৰু B টেবুলৰ পৰা আমি এটা ল'লো তাত আমাৰ কিমান হ'ব তাইটো 2 কিলোগ্ৰাম আকৌ C টেবুলৰ পৰা এটা ল'লে ইয়াত কিমান হ'ব 250 গ্ৰাম হ'ব গতিকে 2 4 450
4 কিলোগ্ৰাম 250 গ্ৰাম হৈ যাব তাৰপিছত কৈছে আমাক মুঠ 3 কিলোগ্ৰাম 500 গ্ৰাম চেনি ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব এতিয়া কৈছে 3 কিলোগ্ৰাম 500 গ্ৰাম চেনি চেনি কৈছে গতিকে আমি লওঁ এ টেবুলৰ পৰা যদি এটা পেকেট লওঁ তেতিয়া মানে 2 কিলোগ্ৰাম হ'ব আৰু বি টেবুলৰ পৰা এটা পেকেট ল'লে 1 কিলোগ্ৰাম মানে 2 1 3 কিলোগ্ৰাম আকৌ 500 গ্ৰাম বুলি কৈছে 500 গ্ৰাম বুলি ক'লে আমি কি কৰিম সি টেবুলৰ পৰা দুটা পেকেট লৈ ল'ম 250 গ্ৰাম দুটা ল'লে আমাৰ কিমান হ'ব 500 গ্ৰাম হ'ব গতিকে আমি লিখিব লাগিব যে 3 কিলোগ্ৰাম 500 গ্ৰাম হ'বলৈ এ টেবুলৰ পৰা এটা ল'লে কিমান কিলোগ্ৰাম হ'ব 2 কিলোগ্ৰাম এটা লিখিব নালাগে মই দেখাইছোঁ তথাপি বি টেবুলৰ পৰা এটা ল'লে কিমান হ'ল 1 কিলোগ্ৰাম হৈ গ'ল 2 1 3 কিলোগ্ৰাম আকৌ সি টেবুলৰ পৰা দুটা ল'লে কিমান গ্ৰাম হৈ গ'ল 500 গ্ৰাম হৈ গ'ল কাৰণ দুটা এটাত 250 গ্ৰাম আছে গতিকে 2 1 3 কিলোগ্ৰাম 500 গ্ৰাম ইয়াত চেনি হৈ যাব তাৰপিছত কৈছে আমাক মুঠ 5 কিলোগ্ৰাম 250 গ্ৰাম ওজনৰ দাইল ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব 5 কিলোগ্ৰাম 250 গ্ৰাম ওজনৰ দাইল গতিকে আমি কি কৰিম এ টেবুলৰ পৰা আমি দুটা পেকেট ল'লোঁ কাৰণ তাত 2 কিলোগ্ৰামকৈ আছে 2 কিলোগ্ৰামকৈ দুটা পেকেট ল'লে কিমান হ'ব 4 কিলোগ্ৰাম হ'ব আকৌ বি টেবুলৰ পৰা এটা ল'লোঁ গতিকে 5 কিলোগ্ৰাম হৈ গ'ল 4 1 5 কিলোগ্ৰাম হৈ গ'ল আৰু 250 গ্ৰাম হ'বলৈ হ'লে আমি সি টেবুলৰ পৰা এটা ল'লে আমি 250 গ্ৰাম হৈ গ'ল গতিকে এ টেবুলৰ পৰা দুটা ল'লোঁ বি টেবুলৰ পৰা এটা পেকেট আৰু সি টেবুলৰ পৰা এটা পেকেট মোনা এখনৰ আটাইকেইবিধ সামগ্ৰী মিলাই 6 কিলোগ্ৰাম হোৱাকৈ কিমান ওজনৰ কি পেকেট ভৰাব পৰা যাব এতিয়া 6 কিলোগ্ৰাম বস্তু হ'ব লাগে আমাক কৈছে মুঠ ওজন হ'ব লাগে 6 কিলোগ্ৰাম গতিকে আমি কি ভৰাম চাহপাত ভৰালোঁ 2 কিলোগ্ৰাম চেনি ভৰালোঁ 2 কিলোগ্ৰাম আৰু দাইল ভৰালোঁ 2 কিলোগ্ৰাম 2 2 4 4 2 6 কিলোগ্ৰাম হৈ গ'ল